তদাই গহি নগম্ভীরে চলে দেখিতে হৃদয়ে গহি ধীরে চলে দেখিতে মতে পাইলা গয়া রাম হরি রাম হরি বুলা রাম হরি রাম হরি বুলা হরি দাদা ভাই অক্ৰয়ে যে আমাৰ সত্যভামাক পত্নী ৰূপে লাভ কৰিব বিচাৰিছে, এই ক্ষেত্ৰত আপোনাৰ মতামত কি দাদা? অসম্ভৱ অসম্ভৱ ভাই, এই কথা কেতিয়াও হ'ব নোৱাৰে। অক্কৰ কিয় কৃতবৰ্মা অথবা শতধনুৰ হাততো মোৰ কন্যা সত্যভামাক কেতিয়াও অৰ্পণ কৰিব নোৱাৰোঁ। এই দ্বাৰকাত মোৰ কন্যাৰ যোগ্যৰ বৰ কৃষ্ণৰ বাহিৰে আৰু কোনোৱেই নাই। কৃষ্ণক মানিলোঁ বুলিয়েই সকলো যাদৱকে যেন মানিম, এই কথাটো কেতিয়াও হ'ব নোৱাৰে। কৃষ্ণৰ বাহিৰে মোৰ কন্যা সত্যভামাক কাৰোৰে হাততে মই অৰ্পণ কৰিব নোৱাৰোঁ। ইয়াত তোৰ মতামত কি ভাই? দাদা মোক আৰু আপুনি বাধা নিদিব। সেই পাপিষ্ঠ যাদৱ কেইটাক এশিকনি নিদিয়ালৈকে সিহঁত আৰু শান্ত নহয়। মই বুজিছোঁ ভাই, হ'লেও তোক মই ইমান উত্তেজিত হ'বলৈ দিব নোৱাৰোঁ। নিজ শক্তি আৰু স্বাৰ্থ অনুসাৰেহে আমি সংগ্ৰামত অৱতীৰ্ণ হ'ব লাগিব। তাৰ মানে আপুনি ভাবে নেকি আমি হীন বীৰ্য বুলি আৰু অযোগ্যজনৰ অহংকাৰ দিনে দিনে সহ্য কৰি যাম? নহয় ভাই, মই সেই কথা কোৱা নাই। এতিয়া যদি আমি অক্ৰ অথবা কৃতবৰ্মাক জোকাই লওঁ, সমগ্ৰ দ্বাৰকাবাসী জ্বলি উঠিব। আমি অধিক বিপদতে পৰিম ভাই। তাৰ আগতে মই সূৰ্যক আৰাধনা কৰি মোৰ শক্তি আৰু অলপ সবল কৰি লওঁ। তাৰ বাবে মই অদূৰেশ্বৰ পৰ্বতলৈ যাত্ৰা কৰিম। দাদা তই ৰক্ষণাবেক্ষণ দিবি আই সত্যভামা। তাৰ বাবে আপুনি চিন্তা নকৰিব দাদা। কিন্তু আপোনাৰ অনুপস্থিতিত যদি সিহঁতে আহি মোক বিৰক্ত কৰি তোলে, তেন্তে ইয়াৰ শাস্তি সিহঁতে ভোগ কৰিব লাগিব। প্ৰতিহিংসা বাৰণ কৰা মানে প্ৰতিৰক্ষাৰ পৰা বিৰত থকাটো নুবুজাই ভাই। জৈত জাপ দিলে পতংগ দগ্ধ নোহোৱাটোৱেই স্বাভাৱিক। পিতা আই সত্যভামা, পিতা মই এতিয়া সূৰ্য আৰাধনাৰ বাবে অদূৰেশ্বৰ পৰ্বতলৈ যাত্ৰা কৰিম। তই কনিষ্ঠ পিতাৰ লগতে থাকিবি আই। সূৰ্যক কিয় উপাসনা কৰিবলৈ যাব পিতা? আই, সূৰ্য হৈছে শক্তিৰ আধাৰ। তেওঁৰ কৰুণাৰ অভাৱ হ'লে সৃষ্টিৰ সৌন্দৰ্য আৰু সজীৱতা নাথাকে আই। বাৰু
যাওক সেই কথা মোৰ যাত্ৰাৰ সময় হ'ল ব'ল আই যাওক পিতা, আপুনি কিন্তু সোনকালেই ঘূৰি আহিব। আজৰি তনয়া মোৰ তোকেৰে জানো মই থাকিব পাৰিম পিতা, ব'ল এতিয়া মোৰ যাত্ৰাৰ সময় হ'ল ব'ল ভাই